আমি যদি নুশুনো তে আমি পৰম্পৰাকে যদি ধৰ্ম বুলি ভাবোঁ এইটো আমাৰ কাৰণে ভুল হ'ব। আমাৰ পৰম্পৰা ধৰ্ম নহয়। শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়। পৰম্পৰাটো হৈছে এটা সময়ত মানি চলা নিয়ম। আমাৰ ইতিহাসত আমাক কৈছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকল পৰ্বতৰ গুহাত বাস কৰিছিল। যে পৰম গহন আতি ইটো বেদ বাণী, জাক শুনি মোহ দূৰ হুৱে মহাজ্ঞানী। এই ভাগৱতৰ কথা শুনাৰ লগে লগে আমাৰ মায়া মোহবিলাক আমাৰ মনৰ পৰা আঁতৰি যাব। বেদে জাক বিহি আছে, এইখিনি আমি ক'লোঁ। তাৰপিছত কৈছে উপজিল ঈশ্বৰত ইটো বেদ বাক, ইহাৰ অৰ্থত মোহ হুৱে মহাজ্ঞানী, বেদৰ তত্ত্বক পাৰিব আন কোনে প্ৰাণী। গতিকে ঈশ্বৰৰ কথা নুশুনা পৰ্যন্ত আমি মায়া মোহৰ পৰা মুক্ত হ'ব নোৱাৰিম। পৰম দুষ্কৰ কৰ্ম যুগ আতিশয়, তুমিও তৈখানি শিশু ইচ্ছাকূত নয়। গতিকে এই কৰ্মযুগ অতি দুষ্কৰ, অতি টান। গতিকে তুমি শিশুকালৰ পৰাই এই পৰিৱেশৰ সন্মুখীন হৈছা। এতেকে নকৈলা চাৰি ব্ৰহ্মাৰ তনয়, দ্বিতীয় প্ৰশ্নৰ ৰাজা কহিলা কাৰণ। গতিকে তুমি সৰু কাৰণেই চাৰি সিদ্ধই তোমাক এই গৃহতত্ত্ব কথাবিলাক কোৱা নাই। যি মত গহন কৰ্ম শুনা পৰিছে, শিক্ষা দেই মূঢ়ক পৰোক্ষ বাদে বেদ। যে মূঢ়বিলাকক পৰোক্ষ দিশেদি আমাক বেদে শিক্ষা দি আছে। নানা ফল শ্ৰুতি লোভ লগাই প্ৰথমত, প্ৰৱৰ্তাৱে অজ্ঞানিক সকাম কৰ্মত। আমাক বেদে কি কৰিছে? নানান ধৰণৰ লোভ দেখুৱাই আমাক মানে ঈশ্বৰ ভক্তি কৰ্মত আত্মনিয়োগ কৰাইছে। ভুঞ্জীৱ ভুকুতি পায়া বিশিষ্ট স্বৰ্গক, হেনয় কামনা কৰি অৰ্চে ঈশ্বৰক। আমাক বেদে কি কৈছে? যে তোমালোকে হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পাবা, এই বুলি লোভ দেখুৱাই দিছে। যাৰ কাৰণে আমাৰ বহু মানুহে এতিয়া হাঁহ পাৰ ছাগলী বলি দি ঈশ্বৰ উপাসনা কৰাত আত্মনিয়োগ কৰিছে। কিন্তু আমাৰ ভাগৱতত কৈছে কৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। আপুনি যদি প্ৰাণী হিংসা কৰি ধৰ্ম আচৰণ কৰে, সেই পুণ্যৰ বলে আপুনি স্বৰ্গলৈকে যাব পাৰিব। আৰু স্বৰ্গত পুণ্যবিলাক ভোগ কৰাৰ পিছত পুনৰ নৰকলৈ আকৌ নামি আহিব লাগিব। সেইকাৰণে শংকৰদেৱে কৈছে যিটো ধৰ্ম আচৰণ কৰিলে পুনৰ নৰকলৈ নামি আহিব লাগে, মই তোমালোকক সেইটো ধৰ্ম দিয়া নাই। মই তোমালোকক এনেকুৱা এটা ধৰ্ম দিছোঁ, যিটো ধৰ্মৰ আশ্ৰয় ল'লে তুমি ষ্টেপ বাই ষ্টেপ 7টা ষ্টেপ পাৰ হৈ মোৰ ভগৱন্তৰ ঠালৈ গুচি যাব পাৰিব। ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতে কচয়, কৰাইবে মহাপুণ্য অদ্ভুতয়, মিলাইবে বিষয়ত বীৰকতি, কৃষ্ণত পোৱাইবে প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰৈ নিৰ্যান, চৈতন্যময় পূৰ্ণানন্দ ধৰি থৈবন্ত তেন্তে এৰেকে কৰি। এইটো হৈছে সাৰ্বজনীন সনাতন। এই ধৰ্ম মহাপুৰুষে দি থৈ গৈছে, ভাগৱত ধৰ্ম। গতিকে আমি এই ভাগৱত ধৰ্মৰ মাজেৰে আমি যাতে উঠি অহা প্ৰজন্ম, সমাজ আৰু প্ৰত্যেকখন ঘৰ পৰিয়াল যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিলেই আজি আলোচনাৰ চক্ৰত অংশগ্ৰহণ কৰাৰ সাৰ্থকতা হ'ব। আমাৰ পদৰ মাজেদি নিমিৰ ৰজাক নৱসিদ্ধই দিয়া ধৰ্ম বা ভক্তি মাৰ্গৰ যিখিনি কথা, এই কথাখিনিৰ মাজেদি নিমিৰ ৰজাক কেৱল বেছ কৰি লৈছে, আধাৰূপে ৰৈছে, আৰু গোটেই বিষয়বস্তুখিনি আমাৰ কাৰণে কৈ আছে। এতিয়া বেদৰ দুটা মাৰ্গ আছে। একে বেদে কহন্ত সগুণ নিৰ্গুণ। একেখন বেদতে সগুণ আৰু নিৰ্গুণ দুটা বাদ আছে। ভগৱান একেজনেই, আন্ধাৰো পোহৰ তেওঁই সৃষ্টি কৰিছে। গতিকে ভগৱানৰ সৃষ্টিত সদায় দুটা আছে, এটা আন্ধাৰ, এটা পোহৰ, এটা দিন, এটা ৰাতি, এটা সুখ, এটা দুখ, এটা ভাল, এটা বেয়া, এটা বাওঁ, এটা সোঁ, এটা আগম, এটা নিগম, এটা প্ৰবৃত্তি, এটা নিবৃত্তি, এটা সকাম, এটা নিষ্কাম। এতিয়া আমি কোনটো পথেদি যাব লাগিব? আজি যে আমি ভাগৱত শুনিবলৈ আহিলোঁ, ভাগৱতে আমাক দুটা দিশ দেখুৱাই আছে। গতিকে আপুনি মইনো কোন? ব্যাসৰ দৰে বিদগ্ধ পণ্ডিত, যিজনক ভগৱন্তই
বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ কৰি পঠাইছিলে। ধ্যানত যিজনে ভগৱানক সাক্ষাৎ কৰিব পৰা গুণবিশিষ্ট কৰি পঠাইছিলে। তৎসত্ত্বেও তেওঁ জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল। কাৰণ তেওঁ ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। তেওঁক ভগৱানে বিদগ্ধ পণ্ডিত কৰি দিছিলে, বেদজ্ঞ শাস্ত্ৰজ্ঞ কৰি দিছিলে, কিন্তু তেওঁ কি কৰিলে, তাক প্ৰয়োগ কৰিব নাজানিছিল। ফলত তেওঁ এদিন কি হ'ল, অসন্তুষ্টাত ভুগিব লগা হৈছে। দিনে কপূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বহি। কেনেকৈ আছে, উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণি গান্থি। উগুল থুগুল মন এটা লৈ বহি আছে, আৰু কিয় তেওঁক সেই উগুল থুগুল ভাৱটোৱে প্ৰতিক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। ফলত কি কৰিলে, অধুমুখে আছে বহি শুয়া নিশ বদ, সেই বেলা দৈত্যে আহি মিলিল নাৰদ। তেওঁ তললৈ মূৰ কৰি মন মাৰি বহি আছে, আৰু তেনেকুৱাতে নাৰদ ঋষি আহিলে। নাৰদক দেখাৰ লগে লগে তেওঁ সচেতন হৈ আহা আহা দেৱ ঋষি বুলি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে। তেতিয়া নাৰদে কৈছে, মই উদ্দেশ্য কোৱাৰ আগতে তুমি কোৱা। তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত, বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ কৰি জন্ম দিছিল। তুমি ধ্যানত ভগৱানক সাক্ষাৎ কৰা শক্তি তোমাক দিছিল। তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি কিয় আছা, মোক সেইটো কোৱা। তেতিয়া ব্যাসে কি ক'লে, দেৱঋষি মই নিজেই নাজানো ক'ত মোৰ ভুল লাগি গ'ল। তুমি বিদগ্ধ পণ্ডিত আৰু অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া। এই কথাটোত আমাক কি শিকাইছে, যে দাস্যত্ব ভাৱ, ভক্তি ভাৱ। আমি ভক্তি ভাৱ নহ'লে আমি নজনা কথা বা বিপদমুক্ত আমি হ'ব নোৱাৰোঁ। আমাৰ ভক্তি ভাৱেৰে আমি কৰ্মবিলাক কৰিব লাগিব। যেতিয়া তেওঁ নিজেও অৱতাৰী পুৰুষ, কিন্তু প্ৰাধান্য দিলে নাৰদক। এই ভক্তিভাৱটো দেখি নাৰদে তেওঁক উপায়টো কি বুলি ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। তুমি এই গোটেই জগতখনক তুমি বিপথে পৰিচালিত কৰিলা। কেনেকৈ, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। ইয়াত গৈ আৰু বেয়া কাম নাই। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাহিল সামনি। তুমি বেয়া কামো ভাল বুলি ক'লা, আৰু এই যুগৰ বিদগ্ধ পণ্ডিত হিচাপে সকলোৱে তোমাৰ কথাটো মানি ল'লে। আৰু মানুহক কি কৰিলা, আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। যে তুমি মানুহক হিংসা ধৰ্ম শিক্ষা দিলা। গতিকে তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিভাগী ধৰ্মজ্ঞান জগতলৈ বিলাই দিলা কথা, তুমি কিন্তু বেদৰ তত্ত্বটোৱে বুজি নাপালা। বেদে কি কৈছিল, যে মই সকলোতে আছোঁ, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। কিন্তু তুমি মানুহক হিংসা ধৰ্ম শিকাই দিলা। মানুহবিলাকৰ স্বভাৱ কি, স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসচাক। মানুহবিলাক স্বাভাৱিকতে ভোগবাদী বস্তুবাদী। হাঁহ পাৰ ছাগলী বলি দিলেই তুমি স্বৰ্গসুখ পাবা বুলি ক'লা। মানুহ জঁপিয়াই পৰিলে। আজি যদি আপোনালোকে এই নিমন্ত্ৰণী চিঠিভাগৰ তলতে যদি বিশেষ দ্ৰষ্টব্যত লিখি দিলেহেঁতেন, যে আমাৰ এই কামদেৱাল সত্ৰৰ সৌজন্যত সমূহ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ আজি প্ৰথম দিনৰ ব্যাখ্যা অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো বাপ বৈষ্ণৱ যুৱক যুৱতী আই মাতৃসকলক মুখ্যমন্ত্ৰী পুঁজিৰ পৰা পঠিওৱা 50 লাখ টকা সন্ধ্যা 6 বজাত সাহায্যৰূপে বিতৰণ কৰি দিয়া হ'ব। এইবুলি যদি ইয়াত লিখা থাকিলেহেঁতেন, আৰু যদি ক'লেহেঁতেন যুৱক যুৱতীসকলক একোটাকৈ স্ক্ৰীন টাচ মোবাইল ফোনো উপহাৰ দিয়া হ'ব, তেতিয়াহ'লে আজি আপোনালোকে সন্ধ্যা ইয়াত 6 বজাত মানুহ বহুৱাব নোৱাৰিলেহেঁতেন। গতিকে মানুহ স্বাভাৱিকতে ভোগবাদী বস্তুবাদী। হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গসুখ পায় বুলি ক'লা, চব জঁপিয়াই পৰিলে।
ফলত কি হ'ল? সিজিলত তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্তত হ'ব সেই অভিপ্ৰায়। তুমি মানুহক ভুল পথে পৰিচালিত কৰি দিলা, সেইকাৰণে তোমাৰ এই অসন্তুষ্ট ভাৱটোৱে তোমাক এতিয়া প্ৰতিক্ৰিয়া কৰিছে। যদি ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে সমাজক ভুল পথে পৰিচালনা কৰাৰ কাৰণে বিপদগ্ৰস্ত হয়, আপুনি মই সাৰি যাব পাৰিম নেকি বাৰু? আপুনি মই আপোনাক কোনোবা সমাজে মান্যতা দিয়ে, আপোনাৰ কথা শুনে বুলি আপুনি যদি সমাজখনক নিজৰ মতেৰে ভুল পথে পৰিচালিত কৰে, আপুনি বা ময়ো বাচি যাব নোৱাৰিম। না ভুক্তং ক্ষতি কৰ্ম কল্প কৌটিশ্বৰ্থয়পি অবৈশ্ৰমেব ভুক্তৈবম কীট কৰ্ম শুভাশুভম। আমি সকলোৱে কৰ্মৰ ফল ভোগ কৰিবই লাগিব। গতিকে তুমি মানুহক ভুল পথে পৰিচালিত কৰিলা, সিজিলত তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্তত হ'ব সেই অভিপ্ৰায়। তুমি মানুহক যে ভুল পথে পৰিচালনা কৰিলা, এইকাৰণে তোমাৰ পাপ হ'ল, আৰু সেইকাৰণে তুমি এতিয়া অসন্তুষ্ট অৱস্থাত ভোগ কৰিব লগা হৈছে। তেতিয়া ব্যাসে সুধিলে উপায়? উপায় এটা আছে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। তুমি 17খন পুৰাণত মানুহক যি ভুল পথে পৰিচালিত কৰিলা, 18 নম্বৰ সূৰ্য পুৰাণ ভাগৱত লিখি ভগৱন্তৰ গুণ নাম সন্নিৱিষ্ট কৰি 17খন পুৰাণৰ যি ভুল পথ ভাগৱত পুৰাণৰ দ্বাৰা নৎসাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলিটো তোমাৰ নিজৰ হাতেৰে উভালি দিয়া। তোমাৰ কোৱা কথাবিলাক যদি কোনোবাই ভুল বুলি ক'বলৈ যায়, যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ, আউৰ তাৰ বচন নমানে একোজন। ব্যাসৰ বিপৰীতে যদি কোনোবাই ক'বলৈ যায়, মানুহে কি বুলি ক'ব? বোলে উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৰিলে এহেন্তে পণ্ডিত। এওঁ আকৌ ব্যাসতকৈ পণ্ডিত ওলাল বুলি উপহাসে কৰিব। গতিকে এতিয়া তুমি ভাগৱত পুৰাণৰ দ্বাৰা তোমাৰ হাতেৰে ৰোৱা পুলি তুমি নিজৰ হাতে উভালি দিয়া, নহ'লে আৰু গত্যন্তৰ নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। ধ্যানত বহাৰ লগে লগে তেওঁ হৃদয়ত দেখা পালে। কেনেকৈ? বাম পাশে মায়া, দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও। মায়াই বান্ধন্ত ভক্তি মাও মেলাৱন্ত, দুহান্তু মধ্যত আছা ভগৱন্ত। আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত আছে, কিন্তু পথ দুটা দিছে, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। আমি এতিয়া কোন পথে যাব লাগিব? ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে বাওঁ পথে যোৱাৰ কাৰণে তেওঁ দেখিলে মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত। এতিয়া আমাৰ 17খন পুৰাণৰ মতে আৰু বেদৰ আগম মতে চলা মানুহৰ সংখ্যা বেছি। মনত ৰাখিব দেই এই কথাটো। এয়া ভগৱন্তৰ ইচ্ছা, এয়া ভগৱন্তৰ মায়া। গতিকে বাওঁফালে যোৱা মানুহৰ সংখ্যা বেছি। 17খন পুৰাণৰ মতে ধৰ্ম আচৰণ কৰি থকা আৰু বেদৰ আগম মতে কাম কৰি থকা মানুহৰ সংখ্যা বেছি। এয়াই হৈছে ভগৱন্তৰ বিনোদ বিলাস আনন্দ। বৈদিক যুগৰ পৰা পৃথিৱী থকালৈকে আমাৰ বাওঁফালে যোৱা বেদৰ আগম পথে যোৱা মানুহৰ সংখ্যা সদায় বাঢ়ি থাকিব। নিগম পথে যোৱা সংখ্যা কমাই ৰাখে। কিয়? বেয়াৰ সংখ্যা যদি বেছিকৈ নাৰাখি ভালৰ সংখ্যা বেছিকৈ দিয়ে, তেতিয়া কম বেয়াবিলাকক সোনকালে ভাল কৰি পেলাব। ফলত ভগৱন্তৰ মায়াৰ বজাৰখন বন্ধ হৈ যাব। সেইকাৰণে তেওঁ মায়াৰ বজাৰখন অটুট ৰাখিবৰ কাৰণে সদায় বাওঁফালে যোৱা মানুহৰ সংখ্যা বেছি ৰাখে। এতিয়া 17খন পুৰাণ আৰু বেদৰ যিটো আগম মতে আমাক কি কৈ আছে বাৰু শাস্ত্ৰই? হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধিটোলৈ অহাৰ লগে লগে তোমালোকৰ ভগৱানৰ ওচৰত 5টা ধাৰ লাগি আহিছে, আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে নিতৌ পঞ্চযজ্ঞ কৰিব লাগিব। কি কি যজ্ঞ কৰিব লাগিব? ঋষি যজ্ঞং, দেৱযজ্ঞং, ভূতযজ্ঞং চ সৰ্বদা, নিঃযজ্ঞ পিতৃযজ্ঞস্য যথাশক্তি ন হাপয়িত। ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব, দেৱযজ্ঞ হোম দিব লাগিব, পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগিব, ভূতযজ্ঞ বলি দিব লাগিব, আৰু নিঃযজ্ঞ অতিথি সেৱা কৰিব লাগিব। এই 5টা যজ্ঞ কৰিলেহে আমি 5টা ধাৰৰ পৰা নিজক মুক্ত কৰিব পাৰিম।
গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আবিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, বেদৰ যি আগম আৰু 17খন পুৰাণৰ যিটো মত যে মানুহ নামৰ উপাধি হোৱাৰ লগে লগে 5টা ধাৰ লাগি অহা কথাটো সঁচা, কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে বেদৰ পৰিপন্থী যি পঞ্চযজ্ঞৰ কথা কৈছে, এই যজ্ঞ নকৰাকৈ অতি সহজতে আমি মুক্তি পোৱাৰ পথটো মাধৱদেৱে দি থৈ গৈছে। ভক্তি ৰত্নাৱলীত কৈছে, অপিতৃভূত পতিদেৱ ঋষি কুৰ্হিদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱেনৰ, হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ, সমভাৱে কুৰ্হিদ খবৰ খোজে ঋণ, এহিমতে ঋণী সদা ভকতি বিহীন। আমি যদি আজিৰ দৰে ভাগৱত নুশুনো, কীৰ্তন নপঢ়োঁ, নাম নাগাওঁ, তেতিয়াহ'লে আমি এই 5টা যজ্ঞ কৰিব লাগিব। কিন্তু আমি মুক্তিদাতা ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি যদি আমি ঈশ্বৰৰ নাম লওঁ, কায় বাক্য মন কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে, নকৰিও ঋণী আৰু নহি সিটো নৰে। আমি যদি আজিৰ দৰে ঈশ্বৰৰ কথা শুনো, গাওঁ, কওঁ আৰু ঈশ্বৰৰ শৰণ লওঁ, আমাৰ এই 5টা ধাৰ আমাৰ আপোনা আপুনি নাইকিয়া হৈ যাব। এইটো হৈছে সাৰ্বজনীন সনাতন ধৰ্মৰ পথ। মহাপুৰুষ শংকৰ মাধৱে বিশ্ববাসীক, তেওঁলোকে অসমত জন্মগ্ৰহণ কৰি অসমবাসীকে দিয়া নাই, কোনো অনুষ্ঠান প্ৰতিষ্ঠানক, সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজক কোৱা নাই, বিশ্ব মানৱক উদ্দেশ্যি তেওঁলোকে এই ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছে, যাক সাৰ্বজনীন সনাতন ধৰ্ম বুলি কয়। গতিকে এতিয়া কলি যুগত ভাগৱতৰ গুণানুকীৰ্তনৰ বাদে আমাৰ আৰু বিকল্প নাই। আপুনি মইনো কোন? 28,000 ঋষিয়ে মানে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে কলি আহিল বুলি, কলি পাপৰ পৰা মানে সমাজক উদ্ধাৰ কৰিবৰ কাৰণে ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি দিলে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজৰ মাজত বহিবলৈ নিদিয়া সুতক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই তেওঁ নিবেদন কৰিলে, কি বুলি? সৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আহি সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ, যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰো আয়ুকো কৰিলোঁ ব্যৰ্থেনা। আমাৰ আয়ুষে নষ্ট হ'ল, ফল একো নাপালোঁ। সম্প্ৰতি তুমিষি চিন্তি উক মহাহিত, কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া কলিযুগত ঈশ্বৰৰ কথা নুশুনিলে আৰু আমাৰ গত্যন্তৰ নাই, এইবুলি 28,000 বেদজ্ঞ ঋষিয়ে স্বীকাৰ কৰিলে। আৰু সেই আহ্বান শুনি সুতে কি মন্তব্য দিলে? কিনো মহাভাগে তোমাখা ৰআগে, কহিবু কৃষ্ণৰ লীলা, মাধৱৰ কথা সম্যকে পুছিলা, মোক জীৱদান দিলা। হে সৌনক প্ৰমুখ্যে 28,000 ঋষি, তোমালোকে আজি মোক কৃষ্ণ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা, মোক জীয়া মানুহ কৰি তুলিলা। এই মুহূৰ্তলৈকে মই মৰা মানুহ হৈ আছিলোঁ। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে। ভাগৱতে 2টা ভাগত দেখুৱাইছে, শংকৰদেৱে 2টা ভাগত দেখুৱাইছে। শংকৰদেৱে জাতি সৃষ্টি কৰি থৈ গৈছে, বৰ্ণ বৈষম্যহীন এটা জাতি। দেহৰবিলাকৰহে জাত পাত আছে, আত্মাৰ নাই। গতিকে আমি বিনাশী দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। গতিকে সুতেও সেই কথাটোৱেই কৈছে যে কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে। তে এই দৰ্শন আমাক ভাগৱতে দিছে। আমি এই নীতি আদৰ্শৰে আমি যাতে তৃণমূল ঘৰখন, আমাৰ পৰিয়ালটো, আমাৰ সমাজখন, আমাৰ পৰিৱেশটো আমি যাতে ভাগৱতৰ নীতি আদৰ্শৰে আগুৱাই যাব পাৰোঁ।
এতিয়া 9জন সিদ্ধ পুৰুষে নিমিৰ ৰজাক এই কথাখিনি কৈ আছে। তেওঁলোকে মানে ইয়াৰ মাজেদি দেখুৱাই আছে যে ঋষিমুনিসকলে বা বেদৰ যিটো আগমপন্থীসকলে প্ৰলোভন দেখুৱায় যেনেকৈ এটা সৰু ল'ৰাই বেমাৰ হ'লে ঔষধ খাব নিবিচাৰে, কাৰণ ঔষধটো তিতা কাৰণে ল'ৰা ছোৱালীয়ে ঔষধ খাব নিবিচাৰে। তেতিয়া মাকে কি কৰে, প্ৰথমতে গুড় অকণমান হাতত লৈ মুখত লগাই দিয়ে। গুড়কণ মিঠা পাই পেলাই তেতিয়া সেই মিঠা খোৱাৰ চলতে তেওঁ তিতা ঔষধটো খুৱাই দিয়ে। ঠিক তেনেকৈ আমাৰ বেদৰ আগমবাদে আমাক প্ৰলোভন দি দিয়ে যে এইটো কৰিলে তোমালোকৰ এইটো হ'ব। তাৰ মাজেদি তেওঁ যে সকামৰ পিছৰ পৰা যেতিয়া গৈ ভাগৱত শুনিব তেতিয়া নিষ্কাম পথলৈ উত্তৰণ হৈ গুচি যাব। যে আমি প্ৰথম শুনিবলৈ আহিব লাগিব। কথা শুনিলেহে গুচে মনৰ সংশয়। আমি যদি নুশুনো তেতিয়া আমি পৰম্পৰাকে যদি ধৰ্ম বুলি ভাবোঁ, এইটো আমাৰ কাৰণে ভুল হ'ব। আমাৰ পৰম্পৰা ধৰ্ম নহয়। শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়। পৰম্পৰাটো হৈছে এটা সময়ত মানি চলা নিয়ম। আমাৰ ইতিহাসত আমাক কৈছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকল পৰ্বতৰ গুহাত বাস কৰিছিল। যেতিয়া কাপোৰ বব নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে কেঁচা মঙহ খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া মানুহে পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি? নাখায়। কাৰণ সভ্যতা বিকাশশীল, সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। পৰম্পৰা একেদৰে নাথাকে। এটা সময়ত মানি চলা নিয়ম ই পৰিৱৰ্তনশীল। গতিকে শংকৰদেৱে কৈছে চব পৰম্পৰা এৰিবও নালাগে আৰু চব পৰম্পৰা ধৰি থাকিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে, দৰ্শন আৰু বিজ্ঞান আছে, সেইবিলাক শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে আমি সেই পৰম্পৰা মানি চলিব লাগিব। কিন্তু যিবিলাক পৰম্পৰাত একেটা বস্তু নাই, সেইবিলাক পৰম্পৰা আমি এৰিব লাগিব। গতিকে য'ত বাস্তৱতা নাই, য'ত শাস্ত্ৰসন্মত দিশ নাই, য'ত বিজ্ঞান নাই, য'ত দৰ্শন নাই, যেনে আমি বিভিন্ন স্থানত এই গুৰুধৰ্ম প্ৰচাৰ কৰি কেতিয়াবা প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয়। আপোনালোকৰ এইখন সমাজত বা এই সত্ৰৰ এলেকাত বাস কৰা সকলৰ আছে নাই মই নাজানো, কিন্তু বহুত স্থানত আজিও এনেকুৱা নিয়ম আছে, আত্মীয় স্বজন মৰিলে এবছৰলৈকে নামঘৰত, সত্ৰত, সমাজত মানে যাব নিদিয়ে। গতিকে যদি সেই বংশত আকৌ এজন মৰে, আকৌ যদি এবছৰলৈ নিদিয়ে, আকৌ এজন যদি মৰে, এনেকৈ যদি বছৰ পিছত বছৰ মানুহ মৰি থাকোঁতে যদি মানুহক যদি আমি ঈশ্বৰৰ কথা শুনিবলৈ, ক'বলৈ, নামঘৰলৈ যাবলৈ যদি আমি নিদিয়াকৈ বঞ্চিত কৰি ৰাখোঁ, তেতিয়া সেই জীৱটোতো বিপথে গুচি যাব। সেইটো জীৱৰ পৰাতো আমাৰ অনিষ্ট হ'ব। গতিকে এইটো কেতিয়াও শাস্ত্ৰসন্মত দিশ হ'ব নোৱাৰে। জীৱৰটো মৃত্যু নাই। গীতাত কৈছে জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ, কৰ্মৰ সংস্কাৰে পুনৰ দেহলৈ পূৰ্ব দেহ কৰে ত্যাগ। আমাৰ জীৱৰটো মৃত্যুৱেই নাই। মৃত্যুটো দেহৰ আছে। এতিয়া পুৰি পেলালে ছাই হ'ব, পুতি থ'লে পলু হ'ব, পেলাই দিলে বিষ্ঠা হ'ব। গতিকে 10 দিনত দহা, 11 দিনত কাজ, 12 দিনত তৈলস্পৰ্শ কৰিলে জীৱৰ সংস্কাৰ শেষ। কিন্তু আমি যদি পৰম্পৰা, সেই এটা সময়ত তেনেকুৱা নিয়ম আছিলে, সেই সময়ত হয়তো সেইটো ব্যৱস্থা প্ৰয়োজন আছিলে, কিন্তু এতিয়া সভ্যতা বিকাশৰ লগে লগে আমি কিছুমান কথা শাস্ত্ৰসন্মত দিশেৰে, বেদৰ মতেৰে আমি বিচাৰ কৰিব লাগিব। নহ'লে আমি সমাজখনক বিপথে পৰিচালিত কৰা হ'ব। এতিয়া শেষত গুৰুজনাই আমাৰ সকলোকে এটা উপদেশ বাণী দিছে। কি বুলি? শুনা সাৱধানে কহোঁ কৃষ্ণৰ চৰিত্ৰ, হৌক মূৰ তনু মন বচন পবিত্ৰ। কৃষ্ণ কথা নুশুনিলে আমাৰ মন, হৃদয় কথাবিলাক শুদ্ধ নহয়। মলি কাপোৰত চাবোন চাৰ্ফ নিদিলে মলি কাপোৰ চফা নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। আমিও মনক যেতিয়ালৈকে ঈশ্বৰৰ কথা নুশুনাম, তেতিয়ালৈকে আমাৰ মন পবিত্ৰ হ'ব নোৱাৰিব।
কৃষ্ণ কথা শুনা আবেশ সবে সভাসদে খায়া দায়া বিধনচিয়া পৰম সুখৱে। আমি সুখ দুখ সকলো সময়তে ঈশ্বৰৰ নাম ল'ব লাগে। সুখে দুখে মুখে যোনো চাৰে ৰাম নাম। গতিকে দুখত পৰিলোঁ বুলি নাম নল'লে সি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। গতিকে সুখ দুখটো আমাৰ কৰ্মফল। আমি পূৰ্বজন্মত কিবা ভুল কৰ্ম কৰি অহাৰ কাৰণে এই জন্মত হয়তো দুখ কষ্ট ভুগি আছোঁ। কিন্তু এই জন্মত ভাগৱত শুনি যদি আপুনি বেয়াবিলাক এৰি ভাল ল'ব পাৰে, তেতিয়া আমি পূৰ্বৰ সেই কৰ্মবন্ধৰ পৰা আমি মুক্তি পাব পাৰিম। আৰু ভাগৱত শুনাৰ লগে লগে পূৰ্ব কৰ্মবন্ধবিলাক আমাৰ ছেদ হৈ যায়। হৃদয়তে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসঞ্চয়। আমি ভাগৱত নুশুনালৈকে আমি পূৰ্ব কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰিম। সেইকাৰণে আমি ভাগৱত শুনিব লাগিব। কৰ্মবন্ধ অসীম, মুখ্যতম কৰ্মবন্ধ পাপ আৰু পুণ্য। মনত ৰাখিবা দেই, কৰ্মবন্ধৰ সীমা নাই, অসীম কৰ্মবন্ধ। তাৰ ভিতৰত মুখ্যতম কৰ্মবন্ধ হৈছে পাপ আৰু পুণ্য। এই দুটা আমি যাওঁতেও লৈ যাওঁ, আহোঁতেও লৈ আহোঁতে। আপুনি যিমান পকা ঘৰ বনালে, গাড়ী মটৰ কিনিলে, সম্পত্তি ল'লে, চব এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিবে ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ লগত পাপ আৰু পুণ্য দুটা যাব। আপুনি আজিৰ দৰে ভাগৱত শুনি কিমান পুণ্য অৰ্জন কৰিছে আৰু নুশুনি আনক কিমান হিংসা অন্যায় কৰি পাপ অৰ্জন কৰিছে, সেই দুটা বস্তু আমাৰ লগত যাব। এই দুটা পিছফালে লাগি যায়। যদি পুণ্যৰ টোপোলা বেছি হয়, আপগ্ৰেড ওপৰলৈ যাব, এতিয়া য'ত আছে তাতকৈ বহুত ওপৰলৈ যাব। যদি পাপৰ টোপোলা বেছি হয়, এতিয়া য'ত আছে তাতকৈ আৰু তললৈ যাব। নিজ যোনিত জন্মগ্ৰহণ কৰিব, নিজ ঠাইত জন্মগ্ৰহণ কৰিব, দুখ ভুগিবৰ কাৰণে আহিব লাগিব। আৰু পুণ্য লৈ গ'লে সুখ ভোগৰ কাৰণে আহিব লাগিব। গতিকে আহোঁতে ই ওপৰ ফালে লাগি আছে, সুখ আৰু দুখ। আপোনাৰ এইখন গাঁৱতে মানুহ কোনোবা সুখত আছে, কোনোবা দুখত আছে। গাঁও একেখনেই, সীমা একেটাই। কিয়? কৰ্মফল। মনত ৰাখিব কথাটো। গতিকে এই দুটা ওপৰ ফালে লাগি আহে। এতিয়া উদ্ধৱে প্ৰশ্ন কৰিলে, যদি পুণ্য লৈ গ'লেও আহিব লাগে আৰু পাপ লৈ গ'লেও যদি আহিব লাগে, তোমাৰ ওচৰলৈ কেনেকৈ যাম? তেতিয়া কৃষ্ণই উত্তৰত কৈছে, মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিহে কৰে কৰ্মবন্ধ ছেদ। আপুনি ভাগৱত শুনাৰ লগে লগে পাপ আৰু পুণ্য প্লাছ মাইনাছ 0 হৈ যাব। সেইদিনাখন আপুনি মানে 3টা লেয়াৰ ভেদ কৰি বৈকুণ্ঠত অৱস্থান কৰিব পাৰিব। গতিকে ভক্তি নকৰা জীৱই মুক্তি পাব নোৱাৰে, সি ঘূৰি থাকিব লাগিব। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে, নাহি ধন হানি শৰীৰতো একো শ্ৰম, কৰ্ণৰো অমৃত শুনি উক সুখতম। আমি নাম ল'বলৈ কাৰোৰ পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আপুনি মুখে মাত্ৰ ক'ব লাগে, হয়নে? ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। ভগৱন্তৰ নাম এটা যাতে আমি খাওঁতে শুওঁতে, মাধৱদেৱে লিখিছে, পৰে বা পিছলে সৰ্পে বা দংশয়, জ্বৰে তাপ পীড়া কৰে, এতে কতে যদি ৰাম নাম লৱে, যমজাত না কুতৰে। সকলো দুখৰ পৰা আমি মুক্ত হৈ যাওঁ। এতিয়া আপুনি এই অভ্যাস কৰোঁতে কৰোঁতে যাবৰ সময়ত যদি 3 বাৰ কৃষ্ণ বুলি কৈ যাব পাৰে, এতিয়া মাধৱদেৱে ঘোষাত লিখিছে, কৃষ্ণ 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে যে, আদ্যৰ সবদে মুকুতি টাংক দিয়, আৰু কিবা বস্তু দিব বুলি আৰু 2 পদে লজ্জা হুয়া, ঋণী ভৈলো বুলি থাকয় মাথা দমায়া। মৰিবৰ সময়ত যদি কোনোবাই যদি 3 বাৰ কৃষ্ণ বুলি কৈ মৰিব পাৰে, প্ৰথম কৃষ্ণ শব্দটোৰ কাৰণেই ভগৱন্তৰ সৰ্বোচ্চ প্ৰদত্ত মুক্তিটো দি দিয়ে। আৰু পিছৰ কৃষ্ণ শব্দ দুটাৰ কাৰণে তেওঁৰ হাতত দিবলৈ একো নথকাৰ কাৰণে ঋণী হৈ ৰলোঁ বুলি মূৰ দোৱাই থাকে। গতিকে কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। যদি আমাৰ ভক্তিত যদি ঈশ্বৰ সন্তুষ্ট হয়, আমাৰ দুৰ্লভ বোলা বস্তুটো থাকিব নোৱাৰে। এতেকতে যতেক পাতেক হুৱে ক্ষয়,
উপজে পৰম পুণ্য হৈ মহোদয়। গতিকে আমি এনেধৰণে নিতৌ কৃষ্ণৰ কথা কৈ শুনি যাতে আমি পুণ্য অৰ্জন কৰিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। কৃষ্ণৰ চৰণে মিলৈ মহাপ্ৰেম ভাৱ, কি কহিব ইটো কৃষ্ণৰ কথাৰ প্ৰভাৱ। আপোনালোকে এনেধৰণে যদি সঘনে ভাগৱত শুনি থাকিব পাৰে, ইয়াৰ মহিমা কথা কৈ অন্ত কৰিব নোৱাৰে। এইটো হৈছে ধৰ্ম। ঈশ্বৰৰ কথা শুনাটোৱেই হৈছে ধৰ্ম। আৰু ই কি কৰিব? আমাক ইজনে সিজনক ভাল পাবলৈ শিকাব। এইটোৱেই ধৰ্ম। সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা কি বুলি দিছে? ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। আজিৰ দৰে ঈশ্বৰৰ কথা শুনি থাকিলে, একেলগে মিলি কামবিলাক কৰি থাকিলে, ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যাব। এইটোৱে ধৰ্ম। সেইকাৰণে ভগৱানে কৈছে, মোক ভাল পোৱাৰ আগতে প্ৰথমতে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমা ঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকেই যি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ অধিকাৰ নাই। আৰু এই আদৰ্শটোৱে আমাক কি কৰিব? যে আপোনালোকৰ এই কামদেৱাল সত্ৰৰ এলেকাত থকা ৰাইজসকলক একতাৰ দোলেৰে বান্ধি ৰাখিব। এই ভাগৱতৰ যদি সঘনে আপোনালোকে শুনি থাকে, আপোনাক একতাৰ দোলেৰে বান্ধি ৰাখিব। সমাজখনক, পৰিয়ালটোক একতাৰ দোলে বান্ধি ৰখাটোৱেই ধৰ্ম বুলি কৈছে। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ। ধৰ্ম সেইটোৱেই যি সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে, পৰিয়ালটোক একতাৰ দোলে। বাট হুইচ ডিভাইড ছ'চাইটি, ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। বাহিৰৰ পৰা দেখিছে কামদেৱাল সত্ৰ এলেকাত থকা এঘৰ মানুহ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে একদম নদন বদন হৈ আছে। ভিতৰলৈ সোমাই গৈ দেখিলে শাহুৱেকৰে বোৱাৰীয়েকৰে মাত বোল নাই, ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য। এতিয়া সেইখন ঘৰ অধৰ্মী ঘৰ। কামদেৱাল সত্ৰ এলেকাত থকা ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ আছে। ইজনক দেখিলে যদি সিজনে সিফালে মূৰটো ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাথাকে, তেতিয়াহ'লে এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও ইয়াত বসবাসৰ যোগ্যতা নাই বুলি ভাগৱতে কৈছে। তাৰো আমূল পৰিৱৰ্তন হ'ব যদি এই নদীখন আমি বোৱাই থাকিব পাৰোঁ। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি, যোগ্যনোহে থাকিবে তথাই। এইখন যদি ব্ৰহ্মাৰ ভুৱন হয়, য'ত মিলা প্ৰীতি নাই, মৰম চেনেহ নাই, সেই জেগা কেতিয়াও বসবাসৰ উপযোগী হ'ব নোৱাৰে। গতিকে আমাক ভাগৱতে কি কৰিব? আধ্যাত্মিক জ্ঞানেৰে সৈতে আমি ইজনে সিজনক ভাল পোৱাৰ ভাৱ সৃষ্টি কৰিব।